নমস্কাৰ মই বিপ্লৱ ভট্টাচাৰ্য আৰু আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। আজি 2023 চনৰ লাষ্ট দিন হয়। এই ভিডিঅ'টো মই আজি 2023 চনৰ ডিচেম্বৰ 31 তাৰিখে বনাই আছো। আসলতে তো কেটামান কনফিউজন আছে মানুহৰ, সেইখিনি এই বছৰটোৰ শেষতে ক্লিয়াৰ কৰি দিম বুলি ভাবিছো। তো বহুতৰ ক্ষেত্ৰত খাটিব পাৰে, গতিকে কোনেও যাতে পাৰ্সোনেলি নলয়। কথাখিনি মানে সকলোৰে কাৰণে কোৱা হৈছে। তো আপোনালোকে সকলোৱে জানে যে বহুতে ফেট লছৰ কথা সোধে বা মই ফেট লছৰ ওপৰত কাম কৰি আছো, বহুতে মোৰ লগত মিলি ফেট লছৰ প্ৰেক্টিস ষ্টাৰ্ট কৰি আছে। তো মেইন কথাটোৱে হ'ল ডায়েট। আগতেও কৈছো আৰু প্ৰত্যেকটো ভিডিঅ'ত মোৰ কোৱা হয় আৰু তেল, চেনি, ময়দা তিনটা বস্তু এৰিবলৈ কোৱা হয়। তো মানুহে মোক আজি 6 মাহ আগত, এবছৰ আগত সোধা মানুহে যিসকলক মই তেতিয়াই বুজাই থৈছো, তেখেতসকলেও সোধে। মোক যোৱাকালিও সুধিছে, পৰহিও সুধিছে, ননষ্টিকত বনাম ন? এনেকুৱা নৰ্মেল কেৰাহীত নহ'ব চাগে ন? এবছৰ আগতে কৈ থৈছিলো। কিন্তু তো কালি আকৌ টপিকটো যেতিয়া ওলাইছে, তেতিয়া মানুহে আকৌ মোক সেইটো কথা সুধিছে। তাৰ মানে কি, এই এবছৰৰ পৰা তেখেতসকলে ট্ৰাই কৰা নাই, তেনেকুৱা ধৰণৰ কথা। গতিকে কথাটো হ'ল কি, মোবাইলটো হাতত আছে, অইল ফ্ৰী অমুক, অইল ফ্ৰী তমুক সব মানে চাৰ্জ কৰিলে ওলাই যাব। মোৰ ভিডিঅ'টোতো আছে, এগালমান অইল ফ্ৰী বস্তু আছে। অইল ফ্ৰী ডোচা বনোৱা শিকোৱা আছে, অইল ফ্ৰী চিংৰা আছে, চাকনাও বনাবলৈ শিকাই দিছো। কিছুমানে মানে এলকহলটো এৰিব নোৱাৰে, তো এটলিষ্ট চাকনাটো নিজে বনাই লৈ যাওক পাৰ্টি চাৰ্টিবোৰ। আজি হয়তো বহুতে যিসকলে ডায়েট ফ'ল' কৰি আছে, হয়তো আজি ফ্ৰেণ্ডৰ লগত বহিব লগা হ'ব পাৰে। আজি 31st নাইট বহুতে খাব পাৰে। তো চাকনাটোত যাতে এটলিষ্ট মেইনটেইন কৰে, সেইখিনিলৈকে ব্যৱস্থা মই কৰি ৰাখিছো যাতে মানুহৰ সুবিধা হয়। তো কথাটো হ'ল, মানুহে ট্ৰাই কৰিবলৈ নিবিচাৰে বা দুদিন কৰি মানে ষ্টপ কৰিব লগা হয়। কাৰণ হ'ব দে, 50টা বছৰ পাৰ হ'ল, এনেকৈ আৰুনো কেইটা বছৰ থাকিম, সেই ফিলটো আহে। ঠিক আছে, 50টা বছৰ পাৰ হৈ গ'ল, আপুনি তেনেকৈ 50টা বছৰ পাৰ কৰিছে, আৰু 30 বছৰ বাকী আছে। কিন্তু আমি এভাৰেজ 80 ইয়াৰ্ছ ধৰিছোঁ লাইফ, 30 বছৰ এতিয়াও বাকী আছে। 30 বছৰ কম নহয়, আৰু 30টা বছৰ আপুনি থাকিব লাগিব। কিন্তু বহুতে ভাবে হ'ব, ইমানটো পেটটো ইমানখিনি হৈ আছে, 40 হৈ আছে, 42 হৈ আছে কঁকাল, একো নহয়, চলি যাব, এনেকৈ ইমান দিন থাকিল। হয়, আপোনাতকৈ বেছি শকত মানুহ বহুত আছে। কিন্তু আপোনাতকৈ হেল্ডিৰ কথা কোৱা নাই। আপুনি ইমানতে যিটো ধৰি লওক আপোনাৰ 80 ৱেট হৈ আছে বা 42, 43 আপোনাৰ কঁকাল বা পেট যিয়ে হওক আৰু হৈ আছে, তাতে যেতিয়া হ'ব দে এইখিনি আছোঁ নহয়, হয়, কাৰণ আপোনাৰ ফেমিলিতে হয়তো আপোনাতকৈ বেছি শকত মানুহ আছে, হয়নে? বা আপোনাৰ ওচৰৰ পাজৰে বহুত বেছি শকত মানুহ আছে। দুনিয়াত ইমান শকত মানুহ আছে, আপুনিও যদি শকত হৈ থাকিল, তাত কি আপত্তিটো আছে? তো যদি আপুনি বিচাৰে এনেকৈ চলি যাব, তো চলি যাব। আপোনালোকে এইবোৰ চেক্ৰিফাইচ কৰিবই দৰকাৰ নাই। মানে ডায়েট চাইটত মাথা মাৰিব নালাগে, ফিটনেছৰ প্ৰতি একো চিন্তা কৰিব নালাগে। 2 दिन का जिंदगी है, हंसी खुशी रहना चाहिए বুলি যিটো কথা কৈ পেলাই খাবৰ কাৰণেহে ইনকাম কৰি আছো। তো চব খাওক, একদম শুদ্ধ কথা কৈছে, প্ৰেক্টিকেল। মানে এইটো মই কাট মাৰি বা বেয়াকৈ কোৱা নাই দেই। শকত মানুহ বহুত আছেতো, তো আপুনি শকত হৈ থাকিল, তাত আপত্তিটো কি, হয়নে? কিন্তু যদি আপুনি ভাবে 50টা বছৰ পাৰ হ'ল, মোৰ ল'ৰা বা ছোৱালী মোৰ 8, 9ত পঢ়ি আছে, সিহঁতৰ ফিউচাৰটোৰ কথা মই চিন্তা কৰিব লাগিব, তেনেহ'লে আপুনি ফিট থাকিব লাগিব। আপুনি যদি ভাবে মোৰ ৰিটায়াৰমেণ্টৰ আগে আগে মোৰ ল'ৰাটো বা ছোৱালীজনীক মই এষ্টাব্লিছ কৰি দিব লাগিব, তেনেহ'লে আপুনি হেল্ডি হৈ থাকিব লাগিব। আপুনি এইটো ভাবিব পাৰে ঘৰত আছে, সিহঁতে কৰি থাকিব, মোৰ ধুনীয়াকৈ মিলি আছে, মোৰ ডিউটি আছে, চাকৰি, সিহঁত এতিয়া 10ত পঢ়ি আছে বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, তো ধুনীয়াকৈ সি ওলাই যাব, মোৰ তাৰ সি এষ্টাব্লিছ হোৱাৰ পিছতো মোৰ আৰু 5-6 বছৰ চাকৰি থাকি যাব। আৰু যিসকলে বিজনেছ কৰে, হ'ব আৰু 20 বছৰ মই ধুনীয়াকৈ চলাই দিব পাৰিম, তেতিয়ালৈকে ল'ৰা এষ্টাব্লিছ হৈ যাব। 100% নে? আপুনি তেতিয়ালৈকে ল'ৰা এষ্টাব্লিছ হৈ যাব। আপুনি বহুতে ভাবি আছে, যোনে বিজনেছ কৰে, যাৰ দোকান এখন আছে বা কাৰোবাৰ এটা ফেমিলি বিজনেছ আছে, মোৰ ল'ৰাই মোৰ পিছত ল'ৰাই চলাই যাব ধুনীয়াকৈ বিজনেছটো, সি চাকৰি তাকৰি নাপালেও কথা নাই। যদি আপুনি ভাবিছে যে আপোনাৰ ল'ৰাই আপোনাৰ পিছত আপোনাৰ বিজনেছটো ল'ৰাই চলাব, বা তাৰ যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব বা পঢ়া বাদ দিব, তাৰপিছত বিজনেছটো চলাব, তেনেহ'লে সেই ল'ৰাটোক আপুনি ক্লাছ 7, 8ৰ পিছত আৰু পঢ়াব নালাগে। কাৰণ সি হিচাপ কৰিবলৈ 7, 8তে শিকি যাব। 7, 8ৰ পিছত যদি আপুনি ল'ৰাটোক বা ছোৱালীজনীক পঢ়িবলৈ পঠায়, সি আৰু বহুত ভাল কথা শিকিব। বুজি পাইছেনে?
লগৰ ল'ৰা ছোৱালী এতিয়া সকলো আপডেট আমাৰ নিচিনা হৈ থকা নাই তো সিহঁতে 10 যেতিয়া পাব তেতিয়াতে আজিকালি ল'ৰা ছোৱালীয়ে ক্লাছ 9-10ত কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰে বহুত কথা জানিব সিহঁতে যেতিয়া বহুত কথা জানিব আপোনাৰ ফেমিলি বিজনেছ থাকিলেও সিহঁতে এপ্লাই কৰিবলৈ ট্ৰাই কৰিব সিহঁতে হায়াৰ ছেকেণ্ডেৰীটো 10+2 বুলি কয় 10+2 ট্ৰাই কৰিব তাৰ পিছত এপিয়াৰ কৰি তাৰ পিছত এপ্লাই কৰিবলৈ আৰম্ভ কৰিব কোনবাই হয়তো ডিফেন্সত যাবলৈ ট্ৰাই কৰিব হায়াৰ ছেকেণ্ডেৰীৰ পৰা ট্ৰাই কৰে কোনবাই বেলেগ কিবা পঢ়িবলৈ ট্ৰাই কৰিব কোচিং যাব আপুনি প্ল্যান কৰি ৰাখিছিলে যে হি ফেমিলি বিজনেছ জয়েন কৰিব আপোনাৰ দোকানখন চম্ভালিব সিহঁতৰ আৰু বেছি এক্সপিৰিয়েন্স আছে আৰু ভালকে দোকানখন বনাব বা মোৰ বিজনেছটো আৰু বেছি ডেভেলপ কৰিব সিহঁতে তেনে হলে হসাকে কৈছো স্কুল এই ক্লাছ 7-8ত যেতিয়ালৈকে হি পাৰফেক্ট একদম ম্যাথ শিকি যাব মানে হিসাব কৰিবলৈ আজিকালি অংক নালাগে আজি মোবাইলত এগাল এপ আছে হিসাব কৰা খাতাবুক এপ শপিং এপ দোকান এপ অমুক তমুক এগাল এপ পঢ়া শুনা নকৰা মানুহেও হিসাব কৰি ধুনীয়াকৈ চলিব পাৰে গতে পঢ়া শুনা বাদ দিয়াই দিব কাৰণ সিহঁতে এপ্লাই কৰিব আপোনাৰ মনটোৰ লগত সিহঁতৰ মন নিমিলিবতো সিহঁতে যেতিয়া 10টা ল'ৰা সিহঁতৰ ফ্ৰেণ্ডখিনিয়ে যেতিয়া কিবা কিবি এপ্লাই কৰি থাকিব সিহঁতৰ এপ্লাই কৰিব মন যাব আৰু বহুত কথা শিকে ক্লাছ 9-10ৰ ল'ৰা ছোৱালীয়ে আমাতকৈ বহুত কথা শিকে বেছি জানে গতিকে সিহঁতে এপ্লাই কৰিব আৰু আপুনি পঢ়িবলৈ দিব লাগিব কিহৰ কাৰণে আমাৰ এটা কম্পিটিটিভ মন আছে গাৰ্জেনখিনিৰ ল'ৰা ছোৱালী বাদ দিয়ক আমাৰ মাক বাপেকখিনিৰ কম্পিটিটিভ ভাব এটা আছে কাখৰ ল'ৰাটো কাখৰ ঘৰৰ ল'ৰাতকৈ যাতে আমাৰটো বেয়া হৈ নাথাকে কাখৰ ঘৰৰ ল'ৰাই যদি বৰগীতত এডমিশ্যন লৈছে আমিও দিব লাগিব কাখৰ ঘৰৰ ল'ৰাই যদি ডেন্সত এডমিশ্যন দিছে আমিও দিব লাগিব সেই কম্পিটিটিভ ভাবটো আছে গতিকে কাখৰ ঘৰৰ ল'ৰাটোৱে যদি ভাল এখন কলেজত এডমিশ্যন লয় তো আমিওতো দিব লাগিব সিহঁতে তাৰ পিছত পঢ়া ষ্টাৰ্ট কৰিব বুজি পাইছেনে সেই পঢ়াটো ষ্টাৰ্ট কৰি সিহঁতে ভাল এটা ৰিজাল্ট কৰি সি বিজনেছটোত মাথা নামাৰে গতিকে সেই সময়ত আপুনি কিন্তু পইচা খৰচ কৰিব লাগিব সিহঁতৰ ওপৰত বুজি পাইছেনে যদি চাকৰিও আছে আপোনাৰ পেনশনো আছে থাকিব পেনশন তথাপিও কিন্তু আপুনি চিয়ৰলি ক'ব নোৱাৰে যে হি আপোনাৰ ৰিটায়াৰমেণ্টৰ আগত হি এষ্টাব্লিছ হৈ যাব যদি ল'ৰাটোৱে ইউপিএসসি ট্ৰাই কৰে ছোৱালীজনীয়ে যদি ইউপিএসসি ট্ৰাই কৰে তেতিয়া যদি কোচিং ল'ব লগা হয় কোচিংটো ল'ব লাগেই জেনেৰেলি আপোনাৰ ল'ৰা জিনিয়াছ হ'লেও ট্ৰেন্ড এটা চলি আছে যে ইউপিএসসি হ'লে কোচিং ল'ব লাগে তো যদি কোচিঙত যায় ফাৰ্ষ্ট এটেম্প যদি ক্লিয়াৰ নহয় সেকেন্ড এটেম্পত আপুনি নালাগে বাদ দে বুলি মাতি আনিব নে ফেলাৰ ইজ এ পিলাৰ অফ সাকসেস বেটা আৰু এবাৰ ট্ৰাই কৰা তেনেকেইতো ক'ব লাগিব তো সেই সময়ৰ খৰচবোৰ কোনে বহন কৰিব আপুনি কৰি থাকিব লাগিবতো ঠিক আছে হি এটা কোম্পানীত জয়েন কৰিলে কোম্পানীত জয়েন কৰাৰ পিছত এই কৰোনা টাইপৰ যদি এটা সিচুৱেচন আহি যায় কিবা কাৰণে যদি চাকৰিটো অফ কৰিব লগা হয় আপোনাৰ পৰা আপুনি চলাই থাকিব লাগিব বা আপুনি পইচা দিব লগা হ'ব পাৰে মই অমংগলীয়া কথা কৈছো বুলি নাভাবিব প্ৰেক্টিকেল কথা হয় গতিকে সেই সময়লৈকে আপুনি কিন্তু হেলদি হৈ থাকিব লাগিব লৰাই চাকৰি পালে বেলেগ জায়গাত গুছি গ'ল নিজৰ জায়গাত পালেও সিউৰিটি দিব নোৱাৰে যে হি এনি টাইম আপোনাক চাই থাকিব কাৰণ কামৰ প্ৰেছাৰ বহুত বাঢ়ি আছে আজিকালি চৰকাৰে মানুহখিনিক ইনভলভ কৰি ৰাখিছে প্ৰত্যেকটো কামত যিসকল অফ টাইমত থাকে তেখেতসকলক কিবা এটা প্ৰয়োজনীয় কামত ব্যস্ত কৰি ৰাখিছে যিয়ে হওক ল'ৰা বা ছোৱালীয়ে বাহিৰত যদি চাকৰি কৰে আপোনালে পইচা পঠাই আছে আপুনি জানে মই তাক ভাল সংস্কাৰ দিছো হিও মোক ধুনীয়াকৈ চাব বিয়া পতাৰ পিছত সেই সংস্কাৰে পাত্তা নিদিবও পাৰে সেই গুটেইটো ডিপেন্ড কৰিব সেই বুৱাৰীজনীৰ ওপৰত যিজনী হি বিয়া পাতি ৰাখিছে তেনেকুৱা সেইখিনি কি ক'ব বিচাৰিছো কেনেকুৱা হেয়া আপোনালোকে নিজেই জানে গতিকে বিয়া পাতি দিম ল'ৰাটোৱে মোক চম্ভালি থাকিব চাই থাকিব ছোৱালীজনী মোৰ লগত থাকিব সেইবোৰ যদি ভাবি আছে আসলতে শুদ্ধ নহয় গতিকে প্ৰিপেয়াৰটো হৈ লওক যে মানে সিওৰ নহয় যে তেনেকুৱা হ'ব কিন্তু তেনেকুৱা যে নহব হেতুও ক'ব নোৱাৰে হয়তো আপোনাৰ লগতো থাকিব পাৰে কিন্তু যদি নহয় তেতিয়া কি কৰিব গতিকে সেই সিচুৱেচনটোৰ কাৰণে আমি প্ৰিপেয়াৰ হ'ব লাগিব যাতে আমি তেতিয়াও হেলদি হৈ থাকো আমি হাজবেণ্ড ওয়াইফ দুটাই এটলিষ্ট যাতে নিজে কিবা এটা কৰি খাব পাৰো বহুতে ভাই মোৰ পেনশন থাকি যাব সেই পেনশনখিনি যদি পুতেকটোৰ নামত দি থাকিব লগা হয় কিবা এটা কাম ষ্টাৰ্ট কৰিছে বা কিবা এটা আপোনাৰ নিজৰ বেমাৰ হৈ গ'ল তেতিয়া পেনশনৰ যদি লোন ল'ব লগা হয় সেই পেনশনৰ পৰা যদি লোনৰ ইন্টাৰেষ্ট কাটি থাকে তেতিয়া
বাৰু এইবোৰ অমংগলীয়া কথা বাদ দিওঁ এতিয়া আপোনালোকে ইনকাম কৰি আছে কাৰ কাৰণে ঘৰখনৰ কাৰণে ঘৰখন চলাই আছে আপোনাৰ ইনকামৰ আপুনি এনজয়মেন্ট কৰিবলৈ সময় কম পাইছে কাৰণ ল'ৰা ছোৱালীৰ ওপৰত খৰচ কৰি আছে ওয়াইফৰ ওপৰত খৰচ কৰি আছে নিজৰ প্ৰয়োজনীয় ওপৰত খৰচ কৰি আছে আফটাৰ ৰিটায়াৰমেন্ট বা বিজনেছ কৰা সকলে যেতিয়া অলপ এষ্টাব্লিছ হৈ যাব কাম দোকানৰ ল'ৰাজনৰ ওপৰত বা কৰ্মচাৰীৰ ওপৰত সম্ভালি যেতিয়া অলপ ফ্ৰী টাইম পাব আপোনালোকে নিজে ফুৰিবলৈ কত নাযাব নেকি নিজৰ এনজয়মেন্ট বোলা বস্তু নাথাকিব নেকি তেতিয়া আপুনি ফ্যামিলিৰ আটাইখিনিৰ লগত আপুনি ভাল সংস্কাৰ দিছে ল'ৰা ছোৱালী আপোনাৰ লগত আছে ফ্যামিলিৰ আটাইখিনি মিলি কৰবালে ফুৰিবলৈতো যাব লাগিব কিবা এটা জাগালে দূৰলে কেতিয়াবা সেই যাবৰ কাৰণে আপোনাৰ শৰীৰটোৱে পাৰমিশন দিব নেকি তেতিয়া ধৰি লওক আপুনি সুইজাৰল্যান্ড গ'ল কোনবাই ক'ব পাৰে মোৰ ইমান কেপাসিটি নাই শিলঙে গ'ল টাৱাং গ'ল ওচৰতে বা আমাৰ ট্ৰেন্ড এটা চলে আমি ৰিটায়াৰমেন্টৰ পিছত আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ ঠিক আছে আপুনি বৈষ্ণোদেৱীয়ে গ'ল যেনিবা তো আপোনাৰ সেই সময়ত আপোনাৰ দেহাটো ফিট হৈ থাকিব লাগিব তো গতিকে আমি সেই কাৰণে নিজক ভাল পাবলৈ শিকিব লাগে আমি যেতিয়া নিজক ভাল পাম তেতিয়া আমি নিজৰ দেহাটোৰ প্ৰতি চিন্তা কৰিব পাৰিম নিজৰ দেহাটোৰ প্ৰতি যেতিয়া চিন্তা কৰিম তেতিয়া আমি অলপ ফিজিক্যাল ওয়ার্কআউট কৰিবলৈ আমি আগ্ৰহী হ'ম বা খানাটো মেইনটেইন কৰিবলৈ মই আগতেই কৈছো আৰু অকল মই ক'ব নালাগে সব এক্সপাৰ্টে কয় যে এক্সাৰসাইজ কৰি মাত্ৰ 15% বা 20% ফেট কমে 80% 85% ডিপেন্ড কৰে খানাৰ ওপৰত গতিকে আপুনি এইটো ভাবি নাথাকিব যে মোৰ 50টা বছৰ 60টা বছৰ পাৰ হ'ল চলি গ'লতো আৰু চলি যাব বাকিখিনি কিন্তু আৰু বেছি কষ্টকৰ হয় এতিয়াও 30টা বছৰ বা আৰু 25টা বছৰ আপোনাৰ বাকি আছে গতিকে সেই ইমান কেই বছৰ আপুনি কষ্ট কৰিলে ফ্যামিলিৰ কাৰণে এই পিছৰ বছৰকেইটা নিজৰ কাৰণে ৰাখক নিজে যাতে কষ্ট পাই বিছনাত পৰি থাকিব লগা নহয় হস্পিটেলত যাব লগা যাতে নহয় ইটো হিটো নাখাবি বুলি যাতে ক'ব লগা নহয় ডক্টৰে হেতুৰ প্ৰতি হেৰি কৰি মানে ধ্যান ৰাখি এতিয়াৰ পৰাই আপুনি হেলদি ডায়েটটো ফলো কৰক হেলদি ডায়েট কি হয় কৈ আছো গতিকে আপোনালোকৰ মানে আমাৰ সবৰে বাহানাবাজি এটা থাকে আজি 31st হয় আজি খাই দিও তাৰপিছত উৰুকা আহিল উৰুকাৰ দিনা খাই দিও কাৰবাৰ কিবা বিয়া আছিল হেতু খাই দিও আনকি ল'ৰাবোৰে লগৰ ল'ৰা এটা ব্ৰেকআপ হ'ল দুখ কৰি পেলাই ইয়াত মাংস আৰু মদ খাই দিয়ে তেনেকুৱা টাইপো হয় গতিকে চাইলক নিজৰ ভাল পাবলৈ শিকক ফাৰ্স্ট যেতিয়া নিজক ভাল পাব শিকিব তেতিয়া মোবাইলত অয়েল ফ্ৰী অমুক অয়েল ফ্ৰী তমুক এটো চাৰ্জ কৰি পেলাই সেই ৰেচিপিটো বনাবলৈ আপোনাৰ আফসোস বা এলাহ নাথাকিব এইখিনিয়ে কৈছো নতুন বছৰটো সকলোৰে কাৰণে সুখৰ হওক হেলদি হওক আৰু দেখো যাতে সকলোৰে 6 পেক ওলাই থাকে আৰু ৰাস্তাই ঘাটে সবে 6 পেক লৈ ঘূৰি আছে হেতুকে আশা কৰিছো থ্যাংক ইউ